কামৰূপৰ গেৰুৱাত বাইক চুৰিৰ ঘটনা। আৰক্ষীৰ জালত দুধৰ্ষ বাইক চোৰ মইনুদ্দিন আলী ওৰফে কাটালাগা। হাজো আৰক্ষীৰ জালত দুধৰ্ষ বাইক চোৰ মইনুদ্দিন আলী ওৰফে কাটালাগা। হাজোৰ চৰাবৰীৰ পৰা আৰক্ষীয়ে আটক কৰা গভাইট চোৰ কাটালাগা। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি চোৰ কাটালাগাৰ কামৰূপৰ বিভিন্ন প্ৰান্তত সংঘটিত কৰি আহিছিল বাইক চুৰিৰ ঘটনা। কাপোৰ মংগলবাৰে দিনৰ ভাগতো হাজোৰ গেৰুৱাত কাটালাগাই সংঘটিত কৰিছিল তেনে এক ঘটনা। গেৰুৱাৰ মনসা মন্দিৰৰ সন্মুখত বৰদধি গাঁৱৰ ঋষভ দাস নামৰ লোকজনে নিজৰ বাইকখন ৰখাই অন্য কামত ব্যস্ত হৈ থকাৰ সময়তে কাটালাগাই মুহূৰ্তৰ ভিতৰতে তলা ভাগি উঠা হৈছিল বাইক লৈ। এই বাইক চুৰি সন্দৰ্ভত ভুক্তভোগী লোকজনে হাজো আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতেই আজি হাজো আৰক্ষীয়ে চুৰি বাইকসহ আটক কৰিবলৈ সক্ষম হয় চোৰ মইনুদ্দিন আলী ওৰফে কাটালাগা। প্ৰথমে হাজোৰ চৰাবৰীত মইনুদ্দিনক আটক কৰাৰ পিছতে চোৰটোৰ ভাষ্যৰ ভিত্তিত কোঁৱৰপুৰত লুকুৱাই ৰখা অৱস্থাত চুৰি বাইকখন উদ্ধাৰ কৰে আৰক্ষীয়ে। অধিক তথ্যৰ সন্দৰ্ভত কাটালাগাক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। মই ৰঙৰ কাম কৰোঁ, মোৰ ঘৰ বৰদধি। মই বিৰাট কাম কৰি আছিলোঁ মনসা মন্দিৰৰ ওচৰত, তাতে মোৰ বাইকখন ৰখি থৈ দিছিলোঁ। মই কাম 4:30 বজাত কাম এৰিছোঁ। এৰাৰ পিছত মানে মই যে চাওঁ বাইকখন নাই মোৰ তাতে, তাৰমানে ল'ৰা এজনে ঘূৰি আছিল। তাৰপিছত মানে মোৰ সেই হৈ গ'ল আৰু যে সিয়ে গাড়ীখন নিছে। আকৌ তাৰে ল'ৰা এটাক সুধিলোঁ মই যে এনে তেনে কথা, মোৰ বাইকখনে ল'ৰাটো লৈ গৈছে। আকৌ ঘূৰি বহুত সেই কৰিলোঁ আৰু যোগাযোগ কৰিলোঁ বুল্লুটোৰ ল'ৰাটো বোলৈ। যোগাযোগ কৰি আকৌ মোবাইলত ফটো দিলে তাৰে বুল্লুটোৰ মানুহে, দি কিনে আকৌ মোবাইল ঘূৰি দিয়াৰ পিছত গেৰুৱা ল'ৰাটোক দেখালোঁ যে এইজন ল'ৰা হয় না, গাড়ীখন যে মোৰ লৈ গৈছিল চোৰ কৰি। ল'ৰাটো ঘূৰি কৈছে অঁ হয় এইটোৱে হয়। এতিয়া হাজো আৰক্ষী থানাই ল'ৰাজনক উঠাই লৈ আহিছে আৰু মোৰ লগতে বাইকখনো লৈ আহিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত